মোৰ অলপ দুখ লাগিছে। মই আহিব পৰা নাছিলোঁ, তথাপিও মই আহিছিলোঁ। কোনে মৰিছে তোমাৰ? হা? দেউতা মৰিছে নেকি? কিমান দিন হ'ল? হ'ল বহুত দিনমান হ'ল। এতিয়া তুমি পৰীক্ষা দিছানে এতিয়া? ভালকৈ দিছ? কোন ক্লাছত পঢ়ি আছ? ক্লাছ 7ত। ক্লাছ 7? শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেধৰণৰ তোমাৰ সহযোগিতা কৰিছে? কৰিছে, বহুতখিনিয়ে কৰিছে। হা? কৰে। এইটো এটা সুন্দৰ প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টাৰ মাজেৰে আচলতে কি হয়, স্কুলবিলাকে এটা নতুন উদ্যমেৰে তেওঁলোকৰ যিখিনি ঘাটি আছে সেইখিনি পৰিপূৰ্ণ কৰিব বিচাৰে। গতিকে নিশ্চয় এইটো চৰকাৰৰ ভাল পদক্ষেপ বুলি মই অনুভৱ কৰোঁ। আন্তঃগাঁথনিৰ ক্ষেত্ৰত মই এটা কথাই ক'ব খোজোঁ যে আন্তঃগাঁথনি আচলতে বহুত প্ৰয়োজন আছে আৰু চৰকাৰে চাব লাগে। এতিয়াও ঘৰবোৰৰ বেছিভাগে মজিয়াবোৰ পকা হোৱা নাই, কেঁচা হৈ আছে। তাৰপিছত আন এটা মই দেখা পাইছোঁ যে বাউণ্ডেৰী ৱালখিনিৰ খুবেই প্ৰয়োজন, সেইখিনি লাগে। চৰকাৰে চাব লাগে, এইখিনি পদক্ষেপ ল'ব লাগে বা দিব লাগে বুলিয়ে মই ক'ম। আৰু বাকী ছাত্ৰ ছাত্ৰীৰ হেৰিখিনি ভালেই পাইছোঁ, শিক্ষক শিক্ষয়িত্ৰীৰো গোটেই হেৰিখিনি মই ভালেই পাইছোঁ। আৰু এখেতসকলৰ মই এতিয়ালৈ যিখিনি চাইছোঁ গোটেইখিনি ছিষ্টেমেটিক, হিচাপৰ পৰা মানে ফাণ্ডৰ পৰা আৰম্ভ কৰি গোটেই বস্তুখিনি ছিষ্টেমেটিক। আৰু মই এটা কথা দেখি সুখ অনুভৱ কৰিছোঁ যে বেলেগ হেৰিত নোপোৱা মানে ইণ্টাৰনেটৰ ব্যৱস্থাটো এখেতসকলৰ আছে। গতিকে সেইটো এটা নিশ্চয়কৈ ভাল দিশ। আৰু প্ৰধান শিক্ষককে আদি কৰি কলেজ পৰিচালনা সমিতিকে আদি কৰি বাকী শিক্ষক কৰ্মচাৰীখিনিৰ নিশ্চয় সহযোগিতা আছে। সেইকাৰণে ইমানখিনি তেখেতসকলে নথকাৰ মাজতো আচলতে গোটেইখিনি বস্তু পৰিপাটিকৈ ৰাখিব সক্ষম হৈছে। গতিকে মই ভাল পাইছোঁ। গুণোৎসৱ পতাৰ ক্ষেত্ৰত কি হৈছে, তেওঁলোকে সাজু হ'বৰ কাৰণে এটা আৰ্হি পাইছে বুলি মই ভাবিছোঁ। আৰু যে পিছৰ পৰ্যায়ত তেওঁলোকে যিখিনি মানে যেতিয়া তেওঁলোকে গুণোৎসৱ পাতিছে, গুণোৎসৱৰ দ্বাৰা তেওঁলোক প্ৰভাৱিত হৈছে, তেওঁলোকে আগতে সাজু হ'ব পাৰিছে। আমাৰ ইয়াতো আজি দ্বিতীয় দিনাৰ কাৰণে গুণোৎসৱ অনুষ্ঠিত হৈছে। আমাৰ যোৱা পৰহি আমাৰ নিজাববীয়াকৈ যিটো গুণোৎসৱ সেইটোতো সুন্দৰভাৱে হৈ গ'ল। আজিও ৰাতিপুৱা ঠিক সময়মতে আমাৰ যিটো বহিমূল্য তেখেতেও যথেষ্ট মানে সময়ৰ প্ৰতি অত্যন্ত গুৰুত্ব দিছে, আৰু সময়মতে আমাৰ মানে ৰাতিপুৱাৰ পৰা বিশেষ কোনো ধৰণৰ অসুবিধা পোৱা নাই। বাহিৰৰ পৰা যিসকল নিৰীক্ষক আহিছে তেওঁলোকক সময়মতে আহিছে আৰু আহি সুন্দৰভাৱে পৰীক্ষাটো অনুষ্ঠিত কৰিছে। আৰু এই ক্ষেত্ৰত আমাৰ ভিমাগড় হাইস্কুলত আজি যিটো গুণোৎসৱ সুন্দৰভাৱে চলিছে, ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ আমাৰ সম্পূৰ্ণ ছাত্ৰ ছাত্ৰী, সেইটোতে আচলতে আমি সুখী আছি। আচলতে এগৰাকী ছাত্ৰটো অলপতে মানে দেউতাক ঢুকাইছিল, তেওঁ আহিব নোৱাৰিব বুলি ভাবিছিলোঁ। তথাপি গুণোৎসৱৰ যি এটা গুৰুত্ব যি আছে সেই ছাত্ৰজনেও বুজি পাইছে আৰু তেওঁও আজি উপস্থিত আছে। উপায়ুক্তৰ কাৰ্যালয়ত এখন মিটিং হৈছিল, আৰু সেইদিনাখন তাতেই মই এটা কথা কৈছিলোঁ যে আচলতে কি হৈছে যে গুণোৎসৱ যিটো গুণোৎসৱ সকলো অনুষ্ঠানতে একে ধৰণে মানে অনুষ্ঠিত কৰে, কিন্তু আচলতে ইয়াত কিছু ক'বলগীয়া কথা আছে। বিশেষ কৰি যিখিনি 13ৰ স্কুল 2013ত যিখিনি স্কুল প্ৰাধিকৃত হৈছিল, 13ৰ LP হওক ME হওক হাইস্কুল হওক, 13ৰ স্কুলত কোনো ধৰণৰ চৰকাৰী ফালৰ পৰা যদি কিবা মানে সুবিধা আহে, প্ৰথমতে 13ৰখিনি মানে বাদ কৰি থৈ দিয়ে। গতিকে সেইটোৰ ফলত এতিয়া গুণোৎসৱ পাতিলেতো সেইটো নকৰে যে 13ৰ স্কুলখিনি বেলেগকৈ আমি ৰাখি দিলোঁ আৰু পুৰণি স্কুলখিনি বেলেগ কৰি ৰাখি দিওঁ। সেইটোত কিন্তু তেনেকুৱা ধৰণৰ এক সমানৰ ব্যৱস্থাটো, কিন্তু অনুদানৰ ক্ষেত্ৰত, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বা অন্যান্য সুবিধাৰ ক্ষেত্ৰত, বিশেষ কৰি আমাৰে ধৰক আজি স্কুল মানে প্ৰভিঞ্চিয়েল হোৱাৰ পিছৰে পৰা আমাৰ ধৰক কেৰাণীটো নাই, কেৰাণী দিয়া নাই, 4th গ্ৰেড নাই, মানে ধৰক বিজ্ঞানৰ শিক্ষক নাই বা সংস্কৃতৰ শিক্ষক নাই। এনেকুৱা ধৰণৰ যিবিলাক সমস্যা, এই সমস্যাবিলাকৰ ক্ষেত্ৰত আমি আচলতে 13ৰ স্কুলখিনি বিশেষভাৱে বঞ্চিত হওঁ। আচলতে গুণোৎসৱৰ পিছতে আচলতে অসম চৰকাৰে যিখিনি স্কুলত আচলতে অত্যন্ত প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীও আছে বা সেই ঠাইখিনিত স্কুলখনৰ প্ৰয়োজন আছে, তাত যদি বাউণ্ডাৰী ৱাল নাই, আচলতে বাউণ্ডাৰী ৱালৰ ব্যৱস্থা কৰিব লাগে। ৰুমবিলাক যদি ভাল নহয়, ৰুমখিনিৰ ব্যৱস্থা কৰিব লাগে, তেতিয়াহে আচলতে গুণোৎসৱৰ যিটো সঠিক মানদণ্ড ভাল হোৱা বুলি আমি ক'ম। এতিয়া ধৰক বিদ্যায়তনিক দিশত যদি কেৱল নম্বৰখিনি চাইয়ে যদি এখন স্কুলক যদি আচলতে গ্ৰেডটো যদি দিয়া হয়, আৰু সেইমতে ভাবে যে আচলতে আমাৰ অসমৰ স্কুল যিহেতু A+ বা A গ্ৰেডত আছে, তেনেকুৱা ধৰণে ভাবিলে আচলতে নহয়। আচলতে এইটো নিৰূপণ কৰিব লাগে যে যিবিলাক স্কুলত আন্তঃগাঁথনি দুৰ্বল বা ক'ৰবাত যদি বাউণ্ডাৰী ৱাল নাই, যদি প্ৰয়োজনীয় শিক্ষক নাই, মানে অন্যান্য দিশবিলাকো চাব লাগে, আৰু সেইখিনিক তেওঁলোকে নিশ্চিত কৰি যে এই অহা
যিটো গুণোৎসৱ আছে এই আমাৰ যিখিনি অভাৱ আছে এই অভাৱখিনি আমি সম্পূৰ্ণ কৰি গুণোৎসৱৰ প্ৰতি এই বিদ্যালয়বিলাকক মানে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।